2024 নিৰ্বাচনত বিজেপিক পৰাভূত কৰিবলৈ সম্পূৰ্ণৰূপে সাজু হৈছে লুৰিণজ্যোতি গগৈ নেতৃত্বাধীন অসম জাতীয় পৰিষদ। লুৰিণজ্যোতি গগৈয়ে কেনেদৰে বিজেপিক ৰুধিবলৈ, বিজেপিক প্ৰত্যাহ্বান জনাবলৈ, বিজেপিক উৎখাত কৰিবলৈ আগবাঢ়িব সেই সন্দৰ্ভত মন্তব্য কৰিছে। সময়ত সকলো গম পাব। আপোনাৰ নামটো চৰ্চা হৈ আছে। চৰ্চাটো হ'বই, ৰাজনীতিত চৰ্চা থাকিবই, ৰাজনীতিত চৰ্চা থাকিবই। আৰু সাধাৰণ সম্পাদকো এতিয়া এজন সম্পাদকে কৈ গৈছে খোৱাং আৰু মাহ মৰা কথাটো। চাওক, আমি সকলো খোৱাং, মাহমৰা, ব্ৰহ্মপুৰ, শদিয়া, নগাঁও চব আমি য'ত য'ত আমি কাম কৰিছোঁ সকলো আমাৰ লক্ষ্য থাকিবই। য'ত য'ত আমি কাম কৰিছোঁ অসমৰ প্ৰতিটো সমষ্টিতে কাম কৰিছোঁ। ক'ৰবাত অকণমান বেছি হৈছে, ক'ৰবাত যদি 80% হৈছে, ক'ৰবাত 60%। আমি আমাৰ সীমিত শক্তি আৰু সামৰ্থ্যৰ মাজে, কাৰণ আজি এতিয়া যিটো তেওঁলোকে অৰ্থ সৰ্বোচ্চ ৰাজনীতি, যিটো প্ৰলোভন আৰু হিতাধিকাৰীক ভয় ভাবুকি খুওৱাৰ যিটো ৰাজনীতি, তাৰ মাজত আমি ৰাজনৈতিকভাৱে যথেষ্ট কঠোৰ সংগ্ৰাম কৰিব লগা হৈছে, যুঁজিব লগা হৈছে। কিন্তু আমাৰ এটা মনত সকলোৰে দৃঢ়তা আছে যে আমি যুঁজি আছোঁ, যুঁজি থাকিম আৰু জয়টো আমি আজুৰি আনিম। সেইকাৰণে মই ভাবোঁ যে যিবোৰ আপোনালোকে বিচৰা যিবোৰ প্ৰশ্ন, তাৰ উত্তৰ পাব। ক'ত ক'ত খেলিম, কি ধৰণে মিত্ৰতা হ'ব, কোন খেলিব, আৰু জনগণে যি বিচাৰিব। এইটো ৰাজনীতিটো ৰাইজৰ কথা। মোক আপোনালোকে য'তে বিচাৰে। আপোনাৰ তৎপৰতাও অধিক দেখা গৈছে। নাই, তৎপৰতাটো নিশ্চয় থাকিব লাগিব। সকলো সময়তে তৎপৰতাটো আমাৰ আছে, তৎপৰতাটো আছে। এতিয়া খালি মানে আপোনালোকে ৰাজনৈতিক দৃষ্টিভংগীৰে চোৱাৰ কাৰণে সেই দৃষ্টিভংগীৰে পাইছোঁ। কিন্তু মই ভাবোঁ যে বিজেপিক উৎখাত কৰাৰ যিখন সংগ্ৰাম, তাত অসম জাতীয় পৰিষদে আমাৰ শক্তি আৰু সামৰ্থ্য অনুসৰি সৰ্বোচ্চ উজাৰি যুঁজিম। কোনো ধৰণৰ অলপো ইফাল সিফাল নাই। মানে ঘূৰি থকা মাছৰ চকুত কাঁড় মাৰিবলৈ লগা আমাৰ যিটো স্থিৰতা, যিটো নিৰ্দিষ্ট লক্ষ্য, সেই লক্ষ্যৰ পৰা অসম জাতীয় পৰিষদ বিচলিত নহয় আমাৰ শক্তিৰে। এই ক্ষেত্ৰত সকলোৰে সহায় সহযোগিতা আমি কামনা কৰিছোঁ। বিৰোধীয়ে এটা কথা কৈ আছে যে কংগ্ৰেছৰ লগত লুইনে খেলিব, লুইনে হাতৰ চিনত খেলিব। এই ক্ষেত্ৰত কি ক'ব? নাই, সেইবোৰতো অপপ্ৰচাৰ চলাই থাকিব। তেওঁলোকে অপপ্ৰচাৰ চলাই ভাগৰি গৈছে। এটা সময়ত কৈছিলে বিজেপি যাব, তাৰপিছত কয় কংগ্ৰেছ যাব, তাৰপিছত ক'লে বেলেগ যাব। আমি জীৱনত এটা বাক্য যেতিয়া ওলালে, শব্দই ব্ৰহ্ম বুলি কৈছে নে, কাঁড় জেবৰা যেতিয়া ওলাই গ'ল, জাতীয়তাবাদৰ কাৰণে যুঁজি আছোঁ আৰু যুঁজিম, যেতিয়ালৈকে জীয়াই থাকোঁ তেতিয়ালৈকে যুঁজিম। তেওঁলোকৰ নিচিনাকৈ দুদিনমান দেখিলে যে হাৰদা লুই বাৰ্জা আহিলে পটককৈ জঁপিয়াই দিলে পাত বেঙৰ নিচিনাকৈ, এনেকুৱা আমাৰ নহয়। আমাৰ আদৰ্শ আছে, আদৰ্শত স্থিৰ আৰু স্থিতপ্ৰজ্ঞ। কোনোবাই এইবোৰ কিবা কিবি অপপ্ৰচাৰ চলাই আমাক হিলাব নোৱাৰে। জীৱনত পৰা নাই, নোৱাৰে। আমি স্থিতপ্ৰজ্ঞ, আমাৰ নিজৰ লক্ষ্য উদ্দেশ্য। আৰে দল আমাৰ অসম জাতীয় পৰিষদ, আমাৰ দলত আমি নিজে চিম্বলত খেলিম। এইটোতো আমি কাৰো ওচৰত এইটো এটা সমমৰ্যাদা আৰু সন্মানেৰে গোটেই বিষয় নিষ্পত্তি হ'ব। ইয়াত কোনো ধৰণৰ, আমি কৈছোঁ নহয়, নিজে ক'লোঁ যে দাস আৰু গোলামী চিন্তাৰ পৰা আমি উৰ্ধলৈ গৈ সকলোৱে যুঁজিব লাগিব। কংগ্ৰেছৰ লগত কিবা এলায়েন্স হৈছে নেকি? মিত্ৰতাটো আমি সকলো দলে লাগি আছোঁ। কংগ্ৰেছো আছে, ৰাইজৰ দলো আছে, CPI আছে, CPM আছে, CPI-ML আছে, সকলো আছে। আৰে এলায়েন্সত চিট শ্বেয়াৰিং হ'বই লাগিব, এইটো বাধ্যতামূলক। চিট শ্বেয়াৰিং নোহোৱাকৈ মিত্ৰতা হয় জানো? আৰু সেইকাৰণে কৈছোঁ সন্মানজনকভাৱে, নিশ্চিতভাৱে এই কথাবোৰ হ'ব। আৰু আমি বিশ্বাসী যে উৎখাত কৰিবলৈ আমাৰ হাতত থকা একমাত্ৰ বিকল্প যিটো ৰাস্তা, সেইটো মিত্ৰতা। ভোট বিভাজন হ'লে শাসকীয় পক্ষ বা বিজেপিৰ লাভ হ'ব, তাত কোনো দ্বিমত নাই। এইটো একেবাৰে শিশুৱেও এই কথা বুজি পায়। যিসকলে ভালকৈ ৰাজনীতি নাজানে, ৰাজনৈতিক বিশ্লেষণ যিসকলে ভালকৈ কৰিব নাজানে, তেওঁলোকেও বুজি পায় যে বিৰোধীৰ ভোট যদি নাভাঙে, তেতিয়াহ'লে হিমন্ত বিশ্ব শৰ্মা নিস্তাৰ নাপাব। তেওঁৰ বিগত সময়ছোৱাত কৰি অহা যিবোৰ কাৰনামা, এইবোৰ সকলো আগন্তুক দিনসমূহত আকৌ আলোচনা আৰু চৰ্চা হ'ব পুনৰ। জনজাতিৰ ক্ষেত্ৰত কি ক'ব? 6 জনগোষ্ঠীৰ জনজাতিকৰণ তেওঁ দিব নোৱাৰে। এইটো ললিপপ আছিলে বুলি মই প্ৰেছমিট দি কৈছিলোঁ। এইটো ললিপপ আছিলে, এইটো মানুহক প্ৰলোভন দি নিৰ্বাচনী বৈতৰণি পাৰ হ'ব খুজিছে। ওলাই গ'ল দুদিনমানত, মুখ্যমন্ত্ৰী স্বীকাৰ কৰিবলৈ বাধ্য হ'ল। এতিয়া আকৌ সেইটোৰ পৰা হাত সাৰিবলৈ কৈছে যে বোলে দল সংগঠনে নেতাই তেওঁলোকে নাই বিচৰা হেনো। কোন নেতা নাই বিচৰা লিষ্টখন কৈ দিব লাগে। কিন্তু জনগণেতো বিচাৰিছে, জনগণে বিচাৰিছে, আৰু জনজাতিসকলকো নিৰাপত্তা দিব লাগে। যিসকল ট্ৰাইবেল আছে তেওঁলোকৰ স্বাৰ্থও সুৰক্ষিত হ'ব লাগিব। এইটো আশ্বস্ত কৰিব পৰা নাই কিন্তু মুখ্যমন্ত্ৰী। আৰু অসমত থকা সকলো জাতি জনগোষ্ঠী, বিজেপি চৰকাৰ তেওঁলোক হিন্দুৰো মিত্ৰ নহয়, মুছলমানটো নহয়, কোনো জাতি জনগোষ্ঠীৰো মিত্ৰ নহয়। ইয়াত থকা খিলঞ্জীয়া মানুহৰ, থলগী কাৰো মিত্ৰ নহয়। তেওঁলোক সকলোৰে বিদ্বেষী। আৰু তেওঁলোক যদি মিত্ৰ হয়, আম্বানী, আদানী আৰু ৰামদেৱৰ মিত্ৰ। কাৰ্বি আংলঙৰ এই ঘটনাটোৱে সেইটোৱে প্ৰমাণ কৰিছে। অতদিনে আজিতো আমি দেখিছোঁ এটা সময়ত তেওঁলোকে ইমান হেৰি কৰি আছিলে, আজি কোনো মুখ্যমন্ত্ৰী যাবলৈ সময় নাই কাৰ্বি আংলঙলৈ। আচৰিত কথা।
আচৰিত কথা মুখ্যমন্ত্ৰী ইমান দিনলৈকে যোৱা নাই অথচ সেই তুলিৰাম ৰঙহাঙকে তেওঁ ATM হিচাপে ব্যৱহাৰ কৰে অথচ দুৰ্নীতিবোৰ তাতে আটাইতকৈ বেছি চলে আৰু এইটো গ্ৰীণ ছিগনেল তেওঁ দি থাকে বিজেপি দলে মুখ্যমন্ত্ৰীয়ে বেলেগ একো কথা কৈ লাভে নাই তেওঁলোকে যেতিয়া কংগ্ৰেছ এৰি বিজেপিলৈ গৈছিলে কোনো আদৰ্শ তেওঁলোকৰ কথা নাই তেওঁলোকে জানে যে হাৰদা লুইবাৰজাৰ বেছিকৈ আলোচনা হৈছিলে কাৰণে জপিয়াই দিলে হাৰদা লুইবাৰজাৰ আৰু কিবা কিবি ওলাইছিলে নহয় তাৰ কাৰণে জপিয়াই দিলে কৈ দিলে ইফালৰ পৰা যে তুমি যদি চাৰেণ্ডাৰ নকৰা তেতিয়াহ'লে তোমাৰ নতুন পৰিচয় হ'ব তিহাৰ জেল ভয় খাই গুচি গৈছে এইবোৰ কলিজা নোহোৱা মানুহ কোনোবাই কৈ আছে এতিয়া মই বোলো এইবোৰ ব্যৰ্থতা থাকিবলৈ কৈছে বিৰোধীয়ে হেনো অপপ্ৰচাৰ আৰে জনগণে বিচাৰিছে কোন দল সংগঠনৰ কোন নেতাই নাই বিচাৰে মোক আমাক কৈছে যে যিসকল মন্ত্ৰীয়ে মুখ্যমন্ত্ৰীয়ে কৈছে দল সংগঠনৰ নেতা কোনে নাই বিচাৰে আমি লিষ্ট দিবলৈ তালিকা দিবলৈ প্ৰত্যাহ্বান জনাইছোঁ মুখ্যমন্ত্ৰী অসমৰ ৰাইজে জনগণে বিচাৰিছে 6 জনগোষ্ঠী জনগণে বিচাৰিছে নিৰ্বাচনৰ আগত জনজাতিকৰণ লাগিব জনজাতিকৰণ নিৰ্বাচনৰ আগত দিব নোৱাৰে বুলি আমিতো স্পষ্ট সেইকাৰণে কৈ দিছোঁ প্ৰেছ মিট দি কোনো কাৰণত দিব নোৱাৰে যিমান মুখ্যমন্ত্ৰীয়ে যিমান তালফাল নলওক যিমান যি নকৰক লাগিলে 6 জনগোষ্ঠীৰ জনজাতিকৰণ নিৰ্বাচনৰ আগত দিব নোৱাৰে জনজাতিসকলক নিৰাপত্তা দিব নোৱাৰে 50,000 বিঘা মাটি কাৰ্বি আংলং আৰু ডিমা হাছাওক লৈ পিনে জনজাতীয় মানুহৰ মাটি লৈ গৈছে আম্বানী আদানীক দিছে গডৰেজক দিছে ৰামদেৱক দিছে এইবোৰ কি জনজাতি বিদ্বেষী তেওঁলোকৰ ডিচিশ্যন নহয় সিদ্ধান্ত নহয় জনজাতিসকলৰো শত্ৰু আন খিলঞ্জীয়া মানুহৰো শত্ৰু ইয়াত থকা হিন্দী ভাষী অসমীয়া বাংলা ভাষী অসমীয়া সকলোৰে শত্ৰু কেৱল তেওঁলোকক সন্দেহৰ মাজলৈ ঠেলি দিয়ে বাঙালীসকলৰ যদি হিচাপ কৰে ডিটেনশ্যন কেম্পত থকা যিসমূহ মানুহ আছে তেওঁলোকৰ কেছ এই বিজেপি চৰকাৰ দিনত এটা কেছো তেওঁলোকে আলোচনালৈ অনা নাই আটাইতকৈ বেছি যদি সন্দেহৰ মাজলৈ ঠেলি দিছে বাঙালীসকলক তেতিয়াহ'লে বাংলা ভাষী অসমীয়াসকলক তেতিয়াহ'লে বিজেপি চৰকাৰ ডিটেনশ্যন কেম্পৰ কেছ হোৱা নাই ডি ভোটাৰৰ কেছ সমাধান হোৱা নাই বিজেপি এইটো হিচাপ কৰক না মই সকলো বাংলা ভাষী অসমীয়া লিডাৰক আহ্বান জনাইছোঁ যে আপোনাৰ বিজেপি চৰকাৰ 10 বছৰ শাসনৰ দিনত কিমানটা ডি ভোটাৰ কেছ নিষ্পত্তি হ'ল কিমান ডিটেনশ্যন কেম্পত থকা মানুহ কিমান মুকলি হ'ল মোৰ তালিকাখন দেখক তেতিয়াই গম পাব আপোনালোকৰ প্ৰতি বিজেপি চৰকাৰৰ থকা ভাল পোৱাৰ মৰম আপোনালোকৰ আটাইতকৈ ডাঙৰ শত্ৰু সন্দেহক যদি দি দিছে বাঙালী মানুহক সন্দেহৰ কালি পৰহি আমি একেলগে ফুটবল খেলা মানুহটোৰ মাজত 71 আগত নে পিছত আহিছে সেই সন্দেহ হ'লে দি দিয়া চৰকাৰখন কোন বিজেপি চৰকাৰ হয় নহয় সেইখন চৰকাৰ বিজেপি চৰকাৰ আমি একেলগে খেলি আছিলোঁ কংগ্ৰেছ কলনীত ফুটবল খেল শিৱাস আৰু বিকাশৰ লগত পিছত আমাৰ আলোচনা কৰিব লগা হৈছে তেওঁ 71 আগত আহিছে নে পিছত আহিছে এইটো কোনে কৈছে এইটো বিজেপি চৰকাৰ কৈছে বাঙালী মানুহক আটাইতকৈ সন্দেহৰ মাজলৈ ঠেলি দিয়া বাংলা ভাষী অসমীয়া মানুহক ঠেলি দিয়া চৰকাৰখন বিজেপি চৰকাৰ আটাইতকৈ বেছি শত্ৰু তেওঁলোক এইটোহে বাংলা ভাষী অসমীয়া মানুহে আৰু হিন্দী ভাষী অসমীয়া মানুহে বুজিব লাগে বাকী ৰাইজে বুজিছে খিলঞ্জীয়া থল